আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ অধ্যক্ষতাত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকৰ অধীনত 2025-26 বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ বিষয়ে বৈঠকত আলোচনা অনুষ্ঠিত হয় আৰু এই বৈঠকতে শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হয়। ইয়াতে বিষয়সমূহ উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ইয়াতে চাওক, আলোচনা কৰা বিষয়সমূহ মূলতঃ আছিলে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ চাইকেল বিতৰণ, তাৰপিছত হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি, তাৰপিছত উচ্চতৰ মাধ্যমিকলৈ উন্নতি কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত পৰিৱেশৰ মূল্যায়ন, নেক্সট 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি। তাৰপিছতে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে টিউটৰসকলৰ মজুৰি আৰু শিক্ষকসকলৰ উন্নীতকৰণ, টিউটৰসকলৰ যি চেলাৰী, তাৰপিছত টিউটৰসকলৰ শিক্ষকসকলৰ উন্নীতকৰণ, এই সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি। এই গুৰুত্বপূৰ্ণ বিষয়কেইটাত আলোচনা কৰে। বিদ্যালয় শিক্ষাৰ সামগ্ৰিক মানোন্নয়নৰ লক্ষ্যৰে দুয়োটা সঞ্চালকৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ দ্ৰুত ৰূপায়ণৰ ওপৰত তেখেতে উল্লেখ কৰিছে যে যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈ যায়। মোৰ ভিডিঅ' দেখি নাছিলে, ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।